মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকক সমাজ বিজ্ঞানৰ দ্বিতীয় খণ্ড ভূগোলৰ দ্বিতীয় অধ্যায় বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ এই পাঠটিৰ ওপৰত কিছু কথা আলোচনা কৰিম। আজিৰ বিষয় বতাহৰ শ্ৰেণীবিভাজন, বৈশিষ্ট্য আৰু বিতৰণ। বতাহ বা বায়ু প্ৰবাহ যেনেদৰে এটা জটিল প্ৰক্ৰিয়া, ঠিক সেইদৰে আমাৰ গোটেই পৃথিৱীখনত কিমান প্ৰকাৰৰ বায়ু প্ৰবাহ আছে সেইটো সঠিকভাৱে কোৱাটো জটিল। অৱশ্যে বিস্তৃতিৰ ওপৰত নিৰ্ভৰ কৰি বহলভাৱে বায়ু প্ৰবাহক তিনিটা শ্ৰেণীত বিভক্ত কৰিব পাৰি। 1. প্ৰাথমিক বা মুখ্য বায়ু প্ৰবাহ, 2. গৌণ বা দ্বিতীয়ক বায়ু প্ৰবাহ আৰু 3. স্থানীয় বা তৃতীয়ক বায়ু প্ৰবাহ। প্ৰাথমিক বতাহক আকৌ তিনিটা ভাগত ভাগ কৰিছে: বাণিজ্য বতাহ, পছোৱা বতাহ আৰু মেৰু বতাহ। আনহাতে গৌণ বতাহ বুলি ক'লে বায়ু ৰাশি, বাতাগ্ৰ, ঘূৰ্ণী বতাহ, প্ৰতীপ ঘূৰ্ণী বতাহ আৰু মৌচুমী বতাহ এইখিনিয়ে গৌণ বতাহৰ অন্তৰ্গত। স্থানীয় বতাহৰ ভিতৰত জলবতাহ, স্থল বতাহ, পাৰ্বত্য বতাহ আৰু উপত্যকা বতাহেই প্ৰধান। এতিয়া আহাচোন আমি প্ৰাথমিক বায়ু প্ৰবাহনো কি সেই সম্পৰ্কে জানি লওঁ। প্ৰাথমিক বায়ু প্ৰবাহৰ বিষয়ে জানিবলৈ হ'লে প্ৰথমেই আমি জানিব লাগিব পৃথিৱীৰ চাপমণ্ডলসমূহৰ বিষয়ে। তোমালোকৰ এইটো পাঠতে পৃথিৱীৰ বায়ুচাপ বলয়সমূহৰ বিষয়ে দিয়া আছে আৰু ইয়াৰ আগৰ ভিডিঅ'টো মই বায়ুচাপ বলয়সমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। আশা কৰোঁ তোমালোকে প্ৰথমে বায়ুচাপ বলয়সমূহৰ বিষয়ে সম্পূৰ্ণ জ্ঞান আয়ত্ত কৰি ল'বা। তাৰ পাছত আমি এই বায়ু প্ৰবাহৰ বিষয়ে জানিবলৈ সহজ হ'ব। এতিয়া কওঁ প্ৰাথমিক বায়ু প্ৰবাহ। প্ৰাথমিক বায়ু প্ৰবাহ বুলি ক'লে পৃথিৱী পৃষ্ঠত স্থায়ীভাৱে থকা চাপবলয়ৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে সমগ্ৰ পৃথিৱীজুৰি যি বায়ুৰ চলাচল হৈ থাকে তাকেই প্ৰাথমিক বা মুখ্য বায়ু প্ৰবাহ বোলে। এনে স্থায়ী বায়ু প্ৰবাহ পৃথিৱীৰ দুয়ো গোলাৰ্ধৰ উপক্ৰান্তীয় আৰু মেৰুদেশীয় উচ্চ চাপ বলয়ৰ পৰা নিৰক্ষীয় আৰু উপমেৰুদেশীয় নিম্নচাপ বলয়লৈ নিয়মিতভাৱে চলি থাকে বাবে এনে বতাহক নিয়মিত বা নিয়ত বতাহ বুলিও কোৱা হয়। যে আমাৰ পৃথিৱীৰ পৃষ্ঠখনত কেইটা চাপ বলয় আছে? 4টা। নিৰক্ষীয় নিম্নচাপ বলয়, উপক্ৰান্তীয় উচ্চ চাপ বলয়, উপমেৰুদেশীয় নিম্নচাপ বলয় আৰু মেৰুদেশীয় উচ্চ চাপ বলয়। এতিয়া এই চাপ বলয়সমূহৰ ভিতৰত উপক্ৰান্তীয় উচ্চ চাপ মণ্ডল আৰু মেৰুদেশীয় উচ্চ চাপ মণ্ডল এই দুটা উচ্চ চাপ মণ্ডল, আনহাতে নিৰক্ষীয় নিম্নচাপ মণ্ডল আৰু মেৰুদেশীয় নিম্নচাপ মণ্ডল দুটা নিম্নচাপ মণ্ডল। এতিয়া এই চাপমণ্ডলসমূহৰ মাজত উচ্চ চাপ মণ্ডলৰ পৰা নিম্নচাপ মণ্ডলসমূহলৈ বা বলয়সমূহলৈ সমগ্ৰ পৃথিৱীজুৰি যি বায়ুৰ চলাচল হৈ থাকে তাকেই প্ৰাথমিক বা মুখ্য বায়ু প্ৰবাহ বুলি কোৱা হয়। পৃথিৱীৰ চাপবলয়সমূহ আৰু প্ৰাথমিক বায়ু প্ৰবাহক মই তোমালোকক এনেধৰণে চিত্ৰৰ সহায়ত বুজাবলৈ যত্ন কৰিম। আশা কৰোঁ মন দি শুনিবা। যে চাপবলয় কেইটা আছিলে? 4টা। 1, 2, 3, 4। মই ইয়াত নাম্বাৰিং কৰি দিছোঁ। এইকেইটা উত্তৰ গোলাৰ্ধৰ আৰু তলফালে আহিলে এইকেইটা দক্ষিণ গোলাৰ্ধৰ। নিৰক্ষীয় বা বিষুৱীয় নিম্নচাপ বলয় 1, উপক্ৰান্তীয় উচ্চ চাপ বলয় 2, উপমেৰুদেশীয় নিম্নচাপ বলয় 3 আৰু মেৰুদেশীয় উচ্চ চাপ বলয় 4। এতিয়া এই উচ্চ চাপ বলয় কেইটাৰ পৰা এটা হ'ল 2 নম্বৰটো উপক্ৰান্তীয় উচ্চ চাপ বলয় আৰু মেৰুদেশীয় উচ্চ চাপ বলয়। এই উচ্চ চাপ বলয় দুটাৰ পৰা এই নিম্নচাপ বলয় কেইটালৈ কি হয়? নিয়মিতভাৱে বতাহ প্ৰবাহিত হৈ থাকে সমগ্ৰ পৃথিৱীজুৰি। আৰু এই নিয়মিতভাৱে বলা বতাহেই হ'ল প্ৰাথমিক বা মুখ্য বায়ু প্ৰবাহ আৰু সদায় নিৰৱচ্ছিন্নভাৱে একেৰাহে বৈ থকাৰ বাবে এই বায়ু প্ৰবাহক নিয়ত বা নিয়মিত বতাহ বুলিও কোৱা হয়। এতিয়া এই প্ৰাথমিক বায়ু প্ৰবাহক তিনিটা ভাগত ভাগ কৰিছে: বাণিজ্য বতাহ, পছোৱা বতাহ আৰু মেৰু বতাহ। এইখিনি উত্তৰ গোলাৰ্ধত আৰু এইখিনি হ'ল দক্ষিণ গোলাৰ্ধত। এতিয়া প্ৰাথমিক বায়ু প্ৰবাহৰ অন্তৰ্গত 3 প্ৰকাৰৰ বায়ু প্ৰবাহৰ ভিতৰত আমি প্ৰথমে আলোচনা কৰোঁ বাণিজ্য বতাহ। বাণিজ্য বতাহ কোনটো? যে উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ পৰা নিৰক্ষীয় বা বিষুৱীয় নিম্নচাপ বলয়লৈ যি বতাহ বলি থাকে, যি বায়ুৰাশি নিয়মিতভাৱে বা সদায় প্ৰবাহিত হৈ থাকে সেই বতাহকে বাণিজ্য বতাহ বুলি কোৱা হয়। অন্য অৰ্থত আমি ক'ব পাৰোঁ যে উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ পৰা নিৰক্ষীয় নিম্নচাপ বলয়লৈ প্ৰবাহিত পৃষ্ঠবায়ুকে বাণিজ্য বতাহ বুলি কোৱা হয়। এতিয়া এই বাণিজ্য বতাহ কোৰিওলিছ বলৰ বাবে, যিহেতু তোমালোকে বতাহৰ গতি আৰু দিশৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকসমূহৰ বিষয়ে যেতিয়া পঢ়িছিলা তাত কোৰিওলিছ বলৰ বিষয়ে পাইছিলা যে কোৰিওলিছ বলে বতাহৰ দিশৰ ওপৰত প্ৰভাৱ পেলায়।
এতিয়া কৰিউলিছ বলৰ বাবে বাণিজ্য বতাহৰ দিশ উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধত বেলেগ বেলেগ হয়। উত্তৰ গোলাৰ্ধত কোনটো দিশৰ পৰা আহে? উত্তৰ পূব দিশৰ পৰা। ইয়াতে তোমালোকক মই দিশ সম্পৰ্কে বুজাই দিছোঁ। উত্তৰ, দক্ষিণ, পূব, পশ্চিম কোনো এটা অঞ্চলৰ আমি যেতিয়া দিশৰ বিষয়ে চাম, অধ্যয়ন কৰিম, তেতিয়া আমি এনেধৰণে চাব লাগিব। এইফালে উত্তৰ, এইফালে দক্ষিণ, এইফালে পূব, এইফালে পশ্চিম। এতিয়া এইটো দিশৰ পৰা যদি বতাহ বলে তেতিয়াহ'লে উত্তৰ পূব বতাহ হ'ব। এইটো দিশৰ পৰা বলিলে উত্তৰ পশ্চিম, এইটো দিশৰ পৰা বলিলে দক্ষিণ পূব, আৰু এইফালৰ পৰা বলিলে দক্ষিণ পশ্চিম। এতিয়া উত্তৰ গোলাৰ্ধৰ বাণিজ্য বতাহ এই কৰিউলিছ বলৰ কাৰণে কি হয়, উত্তৰ পূব দিশৰ পৰা বলে কাৰণে ইয়াক উত্তৰ পূব বাণিজ্য বতাহ বুলি কোৱা হয়। আনহাতে দক্ষিণ গোলাৰ্ধত কি হয়, দক্ষিণ পূব দিশৰ পৰা বলাৰ কাৰণে ইয়াক দক্ষিণ পূব বাণিজ্য বতাহ বুলি কোৱা হয়। এতিয়া মন কৰিবলগীয়া কথাটো কি, এই উত্তৰ পূব আৰু দক্ষিণ পূব বাণিজ্য বতাহ নিৰক্ষ অঞ্চলত যেতিয়া মিলিত হয়হি তেতিয়া এটা বিভাজিকাৰ সৃষ্টি কৰে, এটা অঞ্চলৰ সৃষ্টি কৰে। সেই অঞ্চলটো বিষুৱ ৰেখাৰ পৰা প্ৰায় 5 ডিগ্ৰী উত্তৰ আৰু 5 ডিগ্ৰী দক্ষিণলৈকে বিস্তৃত। এই অঞ্চল পোৱাৰ লগে লগে বতাহ কি হয়, ওপৰলৈ উৰি যায়, ঊৰ্ধ্বমুখী গতি কৰে। যিহেতু নিৰক্ষ ৰেখা অঞ্চলত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে কাৰণে ইয়াত গৰম বেছি, উত্তাপ বেছি হয়। উত্তাপ বেছি হ'লে বায়ু সদায় পাতল হৈ ওপৰলৈ উৰি যায়। ফলস্বৰূপে এই অঞ্চলত এক বিভাজিকাৰ সৃষ্টি হয় আৰু ইয়াত কি হয়, কোনো অনুভূমিক বায়ু প্ৰবাহ দেখিবলৈ পোৱা নাযায়। ইয়াত বায়ু সদায় উলম্বিক দিশত গতি কৰে, ওপৰলৈ যায়। সেইকাৰণে ইয়াত কোনো অনুভূমিক বতাহ প্ৰবাহিত নোহোৱাৰ কাৰণে এই অঞ্চলটো একেবাৰে শান্ত হৈ থাকে। সেইকাৰণে এই অঞ্চলক শান্ত বলয় বা নিৰ্বাত অঞ্চল বুলি কোৱা হয়। ITCZ-ৰ ফুল ফৰ্মটো হ'ল ইণ্টাৰ ট্ৰপিকেল কনভাৰ্জেণ্ট জোন। ইয়াক অসমীয়াত আন্তঃক্ৰান্তীয় অভিসাৰী মণ্ডল বুলিও কোৱা হয়। দ্বিতীয় প্ৰকাৰৰ প্ৰাথমিক বায়ু প্ৰবাহ হ'ল পছোৱা বতাহ, যে উপক্ৰান্তীয় উচ্চচাপ বলয়ৰ পৰা উপমেৰুদেশীয় নিম্নচাপ বলয়লৈ নিয়মিতভাৱে প্ৰবাহিত বায়ু প্ৰবাহকে পছোৱা বতাহ বুলি কোৱা হয়। এইটো উত্তৰ গোলাৰ্ধ, এইটো দক্ষিণ গোলাৰ্ধ। ইয়াতো কৰিউলিছ বলৰ প্ৰভাৱত বতাহৰ গতিৰ দিশ বেলেগ বেলেগ হয়। উত্তৰ গোলাৰ্ধত কোন দিশৰ পৰা বলে? দক্ষিণ পশ্চিম দিশৰ পৰা বলিছে, দক্ষিণ পশ্চিম। গতিকে এইটো দিশৰ পৰা বলাৰ কাৰণে এই বতাহক দক্ষিণ পশ্চিম পছোৱা বতাহ বা পশ্চিমা বতাহ বুলি কোৱা হয়। আনহাতে দক্ষিণ গোলাৰ্ধত উত্তৰ পশ্চিম দিশৰ পৰা বলাৰ কাৰণে এই বতাহক উত্তৰ পশ্চিম পছোৱা বতাহ বা পশ্চিমা বতাহ বুলি কোৱা হয়। ইয়াতে মন কৰিবলগীয়া কথাটো হ'ল কি, এই যিটো উপক্ৰান্তীয় উচ্চচাপ বলয়, এই বলয়টোৰ পৰা কি হয়, বতাহ নিৰক্ষ অঞ্চলৰ ফালে প্ৰবাহিত হয়, আনহাতে উপমেৰুদেশীয় নিম্নচাপ বলয়ৰ ফালে প্ৰবাহিত হয়। তাৰ ফলস্বৰূপে উপক্ৰান্তীয় উচ্চচাপ বলয়ৰ একেবাৰে মাজৰ অংশটোত কি হয়, একেবাৰে বতাহ শূন্য হৈ পৰে, বতাহ গতিহীন হৈ পৰে। যিহেতু বতাহ এইফালেও আহে এইফালেও আহে, সেইকাৰণে ইয়াতো অনুভূমিক দিশত কোনো বতাহ প্ৰবাহিত নহয়। মধ্যযুগত কি হৈছিলে, যিসকল ইউৰোপীয় নাবিক আছিলে তেওঁলোকে যেতিয়া সাগৰত জাহাজ চলাচল কৰিছিলে তেতিয়া তেওঁলোকে এই উপক্ৰান্তীয় উচ্চচাপ বলয়ৰ এই য'ত বতাহ চলাচল নহয় সেই অঞ্চলৰ মাজেদি যেতিয়া যাব লাগিছিলে তেতিয়া তেওঁলোকে কি কৰিছিলে, জাহাজৰ বোজা কমাবৰ কাৰণে জাহাজত অনা ঘোঁৰাবিলাক সাগৰৰ পানীত পেলাই দিছিলে। সেইকাৰণে সেই অঞ্চলক অশ্ব অক্ষাংশ বুলিও কোৱা হৈছিলে। পছোৱা বতাহৰ কথা কওঁতে আমি জানিবলগীয়া আৰু এটা কথা হ'ল যে গৰ্জনমুখৰ 40, ভয়ানক 50 আৰু চিঞৰা 60, এই টাৰ্মকেইটাইনো কি বুজাইছে, যে এইটো হ'ল গোলক আৰু এডাল হ'ল বিষুৱ ৰেখা। বিষুৱ ৰেখা আমাৰ পৃথিৱীখনক সমানে দুটা ভাগত ভাগ কৰিছে, ওপৰৰ অংশটো উত্তৰ গোলাৰ্ধ আৰু তলৰ অংশটো দক্ষিণ গোলাৰ্ধ। এতিয়া দক্ষিণ গোলাৰ্ধত 40ৰ পৰা 60 ডিগ্ৰী অক্ষাংশৰ ভিতৰত এই অঞ্চলটোত তোমালোকে ইয়াত হয়তো ভালদৰে ধৰিব নোৱাৰিবও পাৰা। যদি তোমালোকৰ ওচৰত গোলক আছে গোলকত চাব পাৰিবা, নহ'লে যদি পৃথিৱীৰ মানচিত্ৰ আছে তেতিয়াহ'লে চাব পাৰিবা। 40ৰ পৰা 60 ডিগ্ৰী অক্ষাংশৰ এই মাজৰ অঞ্চলছোৱাত কি হয়, স্থলভাগৰ পৰিমাণ একেবাৰে নাই চোৱা তোমালোকে, অৰ্থাৎ জলভাগৰ পৰিমাণটোহে বেছি। নীলা অংশখিনি জলভাগ আৰু বাকী অংশ স্থলভাগ। এতিয়া দক্ষিণ গোলাৰ্ধত 40ৰ পৰা 60 ডিগ্ৰী অক্ষাংশৰ মাজৰ অঞ্চলছোৱাত কি হয়, পছোৱা বতাহ যেতিয়া প্ৰবাহিত হয় তাত কোনো ধৰণৰ বাধাৰ সন্মুখীন হ'বলগীয়া নহয়। বাধা নোপোৱাৰ কাৰণে এই অঞ্চলত পছোৱা বতাহৰ গতিবেগ অত্যন্ত বেছি হয়, পছোৱা বতাহৰ তীব্ৰতা অত্যাধিক হয়।
সেয়েহে মহাসাগৰীয় নাবিকসকলে এই অঞ্চলটোক কি বুলি কৈছিলে 40ৰ দশকত গৰ্জনমুখৰ 40, 50ৰ দশকত ভয়ানক 50 আৰু 60ৰ দশকত চিঞৰা 60 হিচাপে অভিহিত কৰিছিল। কাৰণ এই অঞ্চলত বতাহৰ তীব্ৰতা ইমানেই বেছি আছিলে, ইয়াৰ শব্দ বহুত আঁতৰলৈকে শুনা গৈছিলে। সেয়েহে নাবিকসকলে 40ৰ পৰা 60 ডিগ্ৰী অক্ষাংশ অঞ্চলত দক্ষিণ গোলাৰ্ধৰ 40ৰ পৰা 60 ডিগ্ৰী অক্ষাংশত য'ত পচোৱা বতাহ প্ৰবাহিত হয় সেই অঞ্চলক 40ৰ দশকত গৰ্জনমুখৰ 40, 50ৰ দশকত ভয়ানক 50 আৰু 60ৰ দশকত চিঞৰা 60 বুলি অভিহিত কৰিছিল। এতিয়া আমি প্ৰাথমিক বায়ু প্ৰবাহৰ অন্তৰ্গত একেবাৰে শেষৰ বায়ু প্ৰবাহ মেৰু বতাহৰ বিষয়ে জানিম যে মেৰুদেশীয় উচ্চচাপ বলয়ৰ পৰা উপমেৰুদেশীয় নিম্নচাপ বলয়লৈ যি স্বাভাৱিক বায়ু প্ৰবাহ হয় তাকে মেৰু প্ৰবাহ বা মেৰুদেশীয় বতাহ বুলি কোৱা হয়। যে মেৰুদেশীয় উচ্চচাপ বলয়ৰ পৰা উপমেৰুদেশীয় নিম্নচাপ বলয়লৈ যি স্বাভাৱিক বায়ু প্ৰবাহ হয় বা যি নিয়মিত বায়ু প্ৰবাহ হয় তাকে মেৰু বতাহ বুলি কোৱা হয়। দুয়োটা গোলাৰ্ধতে এই বায়ু প্ৰবাহ পূব দিশৰ পৰা বলে বাবে ইয়াক মেৰুদেশীয় পূবালী বতাহ বুলিও কোৱা হয়। পূব দিশৰ পৰা প্ৰায় পূব দিশৰ পৰা বলে কাৰণে ইয়াক পূবালী বতাহ বুলিও কোৱা হয়। অন্যহাতে কৰিউলিছ বলৰ কাৰণে এই বতাহৰ দিশ উত্তৰ গোলাৰ্ধত উত্তৰ পূব দিশৰ পৰা হোৱাৰ কাৰণে উত্তৰ পূব মেৰু বতাহ আৰু দক্ষিণ গোলাৰ্ধত দক্ষিণ পূব দিশৰ পৰা বলাৰ কাৰণে ইয়াক দক্ষিণ পূব মেৰু বতাহ বুলি কোৱা হয়। এতিয়া জানিবলগীয়া কথাটো হ'ল কি, এই অঞ্চলটোত উপমেৰুদেশীয় নিম্নচাপ বলয়টোত কি হয়, মেৰু বতাহ আৰু পচোৱা বতাহ দুয়োটাই সংমিশ্ৰণ ঘটে। মেৰু বতাহটো হ'ল শীতল বতাহ আৰু পচোৱা বতাহটো উষ্ণ বতাহ। এই দুই প্ৰকাৰ দুটা সম্পূৰ্ণ বিপৰীতধৰ্মী বায়ু যেতিয়া ইয়াত মিলিত হয় তাৰ ফলস্বৰূপে কি হয়, এই অঞ্চলটোত মেৰুদেশীয় বাতাগ্ৰ আৰু মৃদু চক্ৰবাত মানে ঘূৰ্ণী বতাহৰ ধুমুহাৰ সৃষ্টি হয়। প্ৰাথমিক বায়ু প্ৰবাহৰ এই তিনিওটা প্ৰকাৰ বাণিজ্য বতাহ, পচোৱা বতাহ আৰু মেৰু বতাহৰ উপৰিও তোমালোকৰ পাঠত অন্য এক প্ৰকাৰৰ বায়ু প্ৰবাহৰ বিষয়ে উল্লেখ আছে, সেইটো হ'ল জেট প্ৰবাহ। জেট প্ৰবাহ হ'ল ক্ৰান্তীয় অঞ্চলৰ উচ্চ স্তৰেদি প্ৰবাহিত এক তীব্ৰবেগী বতাহ। এতিয়া ক্ৰান্তীয় অঞ্চল বুলিলে আমি কি বুজিম, এডাল হ'ল বিষুৱ ৰেখা। বিষুৱ ৰেখাৰ পৰা 23.5 ডিগ্ৰী উত্তৰ অক্ষৰেখা আৰু 23.5 ডিগ্ৰী দক্ষিণ অক্ষৰেখা। এই মাজৰ অঞ্চলটোৱে হৈছে ক্ৰান্তীয় অঞ্চল। বিষুৱ ৰেখাৰ পৰা 23.5 ডিগ্ৰী উত্তৰৰ পৰা 23.5 ডিগ্ৰী দক্ষিণৰ মাজৰ অঞ্চলটোৱে হ'ল ক্ৰান্তীয় অঞ্চল। এতিয়া এই ক্ৰান্তীয় অঞ্চলৰ উচ্চ স্তৰেদি অৰ্থাৎ ওপৰেদি পচোৱা বতাহ অৰ্থাৎ পশ্চিমা বতাহৰ দৰে তীব্ৰবেগী এক বতাহ প্ৰবাহিত হয়। এই বায়ু পূব দিশে গতি কৰে আৰু ইয়াৰ বেগ ঘণ্টাত প্ৰায় 640 কিলোমিটাৰ। ইয়াকে জেট প্ৰবাহ বুলি কোৱা হয়। জেট প্ৰবাহেও কোনো এখন ঠাইৰ বতৰ আৰু জলবায়ুৰ আমূল পৰিৱৰ্তন ঘটায়। আজি তোমালোকক প্ৰাথমিক বায়ু প্ৰবাহৰ ওপৰত এইখিনি কথাকে ক'লোঁ। আশা কৰোঁ তোমালোক সকলোৰে মনোযোগেৰে শুনিছা আৰু লগতে তোমালোকে নিজৰ পাঠ্যপুথি অধ্যয়ন কৰিবই লাগিব। ভিডিঅ' চোৱাৰ উপৰিও পাঠ্যপুথি অধ্যয়ন কৰিলেহে কোনো এটা বিষয়ৰ ওপৰত তোমালোকৰ গভীৰ জ্ঞান আয়ত্ব কৰিব পাৰিবা। এতিয়া তোমালোকক মই দুটা হোমৱৰ্ক দিছোঁ। বতাহৰ শ্ৰেণী বিভাজন কেনেকৈ কৰা হয় উদাহৰণ সহ চমুকৈ আলোচনা কৰা। 2 নম্বৰটো প্ৰাথমিক বায়ু প্ৰবাহ বুলিলে কি বুজায়, এখন চিত্ৰত প্ৰাথমিক বায়ু প্ৰবাহৰ বিতৰণ দেখুওৱা। ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।